সীমান্ত চেতনা মঞ্চৰ কোকৰাঝাৰ জিলাৰ যি ডিষ্ট্ৰিক্ট কোৱালিফাইং গ্ৰাউণ্ড আছে তাতে আমি আহিছোঁ। আজি দ্বিতীয় দিন চলি আছে আৰু ইয়াত আমাৰ মাজত উপস্থিত হৈছে গোসাইঘৰৰ পৰা আহিছে আমাৰ ৰুবুল দা, আপোনাক কেনে লাগিল ইয়াত আহি? নমস্কাৰ, যথেষ্ট ভাল লাগিছে। মুঠতে কথা হ'ল যে এইটো তৃতীয় বৰ্ষ হয় নহয়? হয় হয়। গতিকে যি সীমান্ত ক্ৰীড়া মহোৎসৱ তৃতীয় বৰ্ষৰ কাৰণে অনুষ্ঠিত হ'বলৈ গৈ আছে অহা 16, 17, 18 মাৰ্চ 2026 আৰু যাৰ বাবে ইয়াতে দেখা গৈছে যে কোকৰাঝাৰ জিলাৰ পৰা ভাল ভাল সীমান্তৱৰ্তী অঞ্চলৰ যি ভাল ভাল খেলুৱৈসকল আছে তেওঁলোকক বাছনি কৰি এই যি ৰাজ্যিক পৰ্যায়ত যি অনুষ্ঠিত হ'বলগীয়া যি ক্ৰীড়া মহোৎসৱ, এই মহোৎসৱত অংশগ্ৰহণৰ বাবে যি বাছনি প্ৰক্ৰিয়া ইয়াতে লৈছে যথেষ্ট উৎসাহজনক। কিয়নো আমাৰ পিছপৰা অঞ্চল বিশেষকৈ সীমান্তৱৰ্তী 20 কিলোমিটাৰৰ যি বেখাধৰ অন্তৰ্গত যিবিলাক গাঁও আছে সেই গাঁওবিলাকৰ যি ল'ৰা ছোৱালী বা খেলুৱৈ বিভিন্ন ক্ষেত্ৰত যি আগবাঢ়ি আহিব খোজে কিন্তু তেওঁলোকে তেনেকুৱা স্ক'পবিলাক নাপায়। কিন্তু সীমান্ত চেতনা মঞ্চে এক খুব সুদূৰ প্ৰসাৰী এক যি পৰিকল্পনা তেওঁলোকে লৈছিলে আৰু তাৰ পৰিপ্ৰেক্ষিততে দেখা গৈছে যে বিগত 2 বছৰে তেওঁলোকে ক্ৰীড়া মহোৎসৱ যি সীমান্ত ক্ৰীড়া মহোৎসৱ আয়োজন কৰিছিলে আৰু তাৰ পৰা বহু খেলুৱৈ ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়তো তেওঁলোকে অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে আৰু ইতিমধ্যে আমি জানিব পাৰিছোঁ যে কেইবাগৰাকীও খেলুৱৈ তাৰ পৰা তেওঁলোকে চৰকাৰী চাকৰি লাভ কৰাটো সক্ষম হৈছে। গতিকে এটা কথা এইখিনিতে ক'ব লাগিব যে এই যে আজি দুদিনীয়াকৈ ইয়াতে অনুষ্ঠিত হৈছে যি বাছনি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াত আমাৰ খেল ধেমালিত ল'ৰাৰ সমানুপাতিকভাৱে ছোৱালীৰ অংশগ্ৰহণে যথেষ্ট আগ্ৰহ আমাক আগ্ৰহিত কৰিছে। এইকাৰণেই কাৰণ কিয় ছোৱালীসকলে মানে আমাৰ স্ক'প নাছিলে যে আগবাঢ়ি আহি কিবা এটা এনেকুৱা খেলত অংশগ্ৰহণ কৰক, কিন্তু সীমান্ত চেতনা মঞ্চই যিটো পদক্ষেপ তেওঁলোকে বিগত 3টা বছৰে লৈছে আৰু পৰ্যায়ক্ৰমে তেওঁলোকে আগবাঢ়ি আছে আৰু এটা আশাজনক কথা যে আগন্তুক দিনত আন্তঃৰাষ্ট্ৰীয় খেলৰ পথাৰতো আমি নিশ্চয় আমাৰ এই সীমান্তৱৰ্তী অঞ্চলৰ বহু যুৱক যুৱতীক খেলি থকা আমি দেখিবলৈ পাম বুলি আশা কৰিব পাৰিম। ধন্যবাদ থাকিল আমাৰ যি খেলা চলাইছে আমাৰ যিখিনি আমাৰ PI সিহঁতক আমি এখন ফুলাম গামোচাৰে আজি সম্বৰ্ধনা জনাই আছোঁ। ইয়াতে আমাৰ যি দুদিনীয়া প্ৰগ্ৰাম সুকলমে খুব সুন্দৰভাৱে পৰিচালনা কৰিছে, তাৰ কাৰণে আমি বহুত বহুত ধন্যবাদ জনাইছোঁ। এই আমি আজি আমাৰ শেষত আমাৰ যি PI খেলৰ যি ইনষ্ট্ৰাক্টৰ আছে সিহঁতক আমি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছোঁ। অহা বছৰতো আমি অভ্যৰ্থনা সমিতিৰ সভাপতি আমাৰ ভোজেন বসুমতাৰীয়ে সকলোকে গামোচাৰে সম্বৰ্ধনা জনাই আছে। ধন্যবাদ থাকিল আমাৰ PI সকলক, আগন্তুক দিনতো যাতে আমাক সহায় হৈ যায়। আমি এতিয়া দিম